এখন মঞ্চলৈ আহি আজি মই আৰু অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই বুলি। জুবিন আমাৰ মাজত আছে, আৰু সদায় থাকিব, সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে, আৰু সেইকাৰণে মই আজি এইখন মঞ্চলৈ আহিছো। আজি বহুদিন হ'ল মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰো। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছিলো। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছো জুবিন এইখিনিত আছে। মঞ্চৰ আগলৈ সদায় থাকিব। আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম, আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকমান অকমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায়। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ভুৱাই নাথাকো। মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্য কিন্তু আমি 100 ভাগৰ 1 ভাগ হয়তো অকমান অকমান ক্ষুদ্ৰ ক্ষুদ্ৰকৈ আমি কৰিব পাৰো। নিশ্চয় আমি কৰিম সকলোৱে। আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত। মই ধন্যবাদ জনাইছো ৰাজা, সকলোৱে জুবিনক জীয়াই ৰাখক। আৰু জুবিন এনেদৰে ন্যায় আমাৰ মাজত, জুবিনে ইতিমধ্যে মই ভাবো আপোনালোকে ন্যায় দিছে আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব, সেয়া ন্যায় ৰাইজে দিব, সেয়া ন্যায় জুবিনে পাবই। আমি সকলো জুবিনৰ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে। আজি ৰূপনী গাঁও, আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাওক, সকলো জুবিনেই গাব, সকলো কণ্ঠ জুবিনৰেই কণ্ঠ। জুবিন অমৰ হওক, আমাৰ জুবিন, অমৰ জুবিন। আমাৰ মাজত গৰিমা বাইদেউ আছে আৰু তেখেতক এটি জাপিৰে আমি সন্মান জনাবলৈ আমাৰ সভাপতি অশোক বিষয়া সন্মান জনালোঁ আৰু লগতে সাধাৰণ সম্পাদক নিৰ্মল দাসৰ ওপৰত আহিবলৈ আমন্ত্ৰণ জনালোঁ আৰু তেখেতক গামোচাখন জাপি গামোচাটো আগবঢ়াইছে সভাপতি অশোক কুমাৰ বিষয়া। এটি জাতিৰে মৰম যাচিব বিচাৰিছোঁ গুৱাহাটী বিধানসভাৰ নিৰূপণ দাস। আৰু অধ্যক্ষ কৈলাশ কুমাৰ গাঁৱলৈ আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে কোষাধ্যক্ষ কিন্তু দাস মঞ্চত আহিব লাগে। মঞ্চলৈ আমাৰ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ উদযাপন সমিতিৰ অধ্যক্ষ কৈলাশ কুমাৰ কৰ্মীক নিমন্ত্ৰণ জনাইছোঁ।
আমি আজি আমাৰ মাজত আমাৰ অতি মৰমৰ গৰিমা আছে, মোহন আছে। আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ ৭৫তম এই মহাৰজত জয়ন্তীৰ যিখনি বিহুতলী, এয়া জয়প্ৰকাশ দাসে এটি নাহৰ পুলি আমাৰ মৰমৰ গৰিমাক প্ৰদান কৰিছে। আৰু এতিয়া আমি আজি গৰিমাক আমাৰ মাজত পাই ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰখন তেওঁৰ হাতেৰে উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু মঞ্চলৈ আগবাঢ়ি আহক আমাৰ অতি মৰমৰ পামী বৰঠাকুৰ, আমাৰ মৌমন ডক্টৰ পামী বৰঠাকুৰ। মৌমন পামী বৰঠাকুৰক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া। এখন ফুলাম গামোচাৰে পামী বৰঠাকুৰক সম্বৰ্ধনা যাচিব। আমাৰ কোষাধ্যক্ষ ভিৰ আছে। আৰু এটি নাহৰ পুলিও আমি পামী বৰঠাকুৰক প্ৰদান কৰিবলৈ ওলাইছোঁ। এই নাহৰ পুলিটো প্ৰদান কৰিবলৈ মই আমাৰ অধ্যক্ষ মঞ্চত আমি আমাৰ কৈলাশ শৰ্মা দাদাকো বিচাৰিছোঁ। কৈলাশ দা, আপুনি যদি আছে মঞ্চলৈ আহিলে আমাৰ ভাল লাগিব। তেনেহ'লে আমি এতিয়া আগবাঢ়োঁ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মহাৰজত জয়ন্তীৰ যি মুখপত্ৰ বিহুতলী, সেইখনি আমি আমাৰ গৰিমা শইকীয়া গায়ক আৰু পামী বৰঠাকুৰৰ দ্বাৰা আমি উন্মোচিত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ বাবে আমি কোষাধ্যক্ষ আমাৰ অনুৰোধ জনাইছোঁ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক, বিভু দাস, জুবিনৰ এটি মৰমৰ চিন্তু, আমাৰ চিন্তু এখন, জয়প্ৰকাশ দাস, এইখিনিতে আমি আমাৰ মৰমৰ গৰিমা শইকীয়া গাৰ্গক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। গৰিমা। এখন মঞ্চলৈ আহি আজি মই আৰু অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই বুলি। জুবিন আমাৰ মাজত আছে, আৰু সদায় থাকিব, সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু সেইকাৰণে মই আজি মঞ্চলৈ আহিছোঁ আজি বহুদিন হ'ল মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰোঁ। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছোঁ। মই যেতিয়া পিছফালে বহি চহি আহি মই অনুভৱ কৰিছোঁ জুবিন এইখিনিত আছে। সদায় থাকিব, আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা
আজিৰ পৰা আৰু এই চকুলো ভয় নাথাকো মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম তেওঁৰ সংগীত তেওঁৰ চিনেমা তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা তেওঁ সমাজৰ কাৰণে প্ৰকৃতিৰ বাবে পৃথিৱীৰ কাৰণে নতুন প্ৰজন্মৰ বাবে সংস্কৃতিৰ বাবে সকলোৰে বাবে মানুহৰ বাবে যি কৰিব বিচাৰিছে সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম আমাৰ সামৰ্থ্যৰে কিন্তু আমি 100 ভাগৰ এভাগ হয়তো অকণমান ক্ষুদ্ৰকৈ আমি কৰিব পাৰোঁ নিশ্চয় আমি কৰিম সকলোৱে আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত মই ধন্যবাদ জনাইছোঁ ৰাজা সকলোৱে জুবিনক জীয়াই ৰাখোঁ আৰু জুবিনে এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবোঁ আপোনালোকে ন্যায় দিছে আৰু ন্যায় জুবিনে পাবই সেয়া ন্যায় ঈশ্বৰে দিব সেয়া ন্যায় ৰাইজে দিব সেয়া ন্যায় জুবিনে পাবই আমি সকলো জুবিনৰ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে আজি ৰূপনী গাঁও আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাওক সকলো জুবিনেই গাব সকলো কণ্ঠ জুবিনৰেই কণ্ঠ জুবিন অমৰ হওক আমাৰ জুবিন অমৰ জুবিন ধন্যবাদ আমি ন্যায় লৈহে আমাক ন্যায় লাগিব লৈ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আমি বেছি পলম নকৰি আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিব ওলাইছোঁ আমি বাকী সমাধানখিনি পিছত দিওঁ আপোনালোকে উপভোগ কৰক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ